মাৰ্লি দলে আগতে এই মানপত্ৰ প্ৰদান কৰিব মাৰ্লি দলে। ইয়াৰ পাছত মানপত্ৰ গ্ৰহণ পৰিতাল প্ৰৱেশৰ নাচ, একতাল প্ৰৱেশৰ নাচ আৰু এইবাৰ একতালত পুনৰ স্ত্ৰী প্ৰৱেশৰ নাচ। যোৱা 5 জুলাই তাৰিখৰ পৰা আমাৰ জাজিমুখ চমনিচাপৰি গাঁৱত পদ্মনাথ শিল্পী সমাজৰ উদ্যোগত জাজিমুখৰ কণ শিশুসকলক লৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভাওনাৰ যি অভিনয় কৰ্মশালা আৰম্ভ কৰিছিলোঁ, আজি সফল পৰিসমাপ্তি হয় কৰ্মশালাখনি। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি অসমত যি ভয়াৱহ বান পৰিস্থিতি, জাজিমুখো বানপীড়িত অঞ্চল, যদিও ব্ৰহ্মপুত্ৰ কাষৰ জাজিমুখৰ এই অঞ্চলটিত বানপানী হোৱা নাই। গতিকে যিসকল বানপীড়িত অঞ্চলৰ লোক, যিসকল মৃত হৈছে, তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ ইয়াৰ পৰাই, আৰু শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি দুখিত যে আপোনালোকৰ এই ভয়াৱহ দুৰ্যোগৰ সময়তো যে আমি অনুষ্ঠানটো চলাই নিছোঁ, তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী। কাৰণ আমাকো নেতিবাচক দৃষ্টিৰে চোৱা কিছুমান একাংশ সমাজত মানুহ আছে। গতিকে আমি যদি অনুষ্ঠানভাগ বন্ধ কৰি দিওঁ, বিশেষকৈ গৰম বন্ধত লৈছোঁ, স্কুলীয়া শিক্ষাৰ্থীসকলৰ অলপ দিগদাৰ হ'ব। গতিকে আমি তাৰ বাবে ক্ষমা প্ৰাৰ্থী। আমি অনুষ্ঠানভাগ চলাই নিলোঁ আৰু আজি এই অনুষ্ঠানৰ সফল পৰিসমাপ্তি হৈছে। প্ৰায় 70 জন শিক্ষাৰ্থী হৈছে। গুৰু সংস্কৃতিৰ প্ৰতি শুদ্ধভাৱত কিদৰে উপস্থাপন কৰিব পাৰি ভাওনা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিহেতু ভাওনা অনবদ্য অৱদান, মিলা প্ৰীতিৰে সমাজখন কিদৰে গঢ়িব পাৰি, নতুন প্ৰজন্মক সেই শিক্ষা দিয়াৰ উদ্দেশ্যে আমি কৰ্মশালাখন অনুষ্ঠিত কৰিছোঁ।